চোৱা বৈদিক গণিতৰ 289 কৰিব দিব আমাক 289 প্ৰথম আমি ফৰ্মুলাটো কি চাম বৰ্গ সংখ্যাবিলাকৰ ফৰ্মুলা কেইটা চাম তো 1 স্কয়াৰ কৰিলে 1 2 স্কয়াৰ কৰিলে 4 3 স্কয়াৰ কৰিলে 9 4 4 যা 16 5 5 যা 25 6 6 যা 36 7 7 যা 49 8 8 যা 64 9 9 যা 81 10 10 যা 100 তো এইখন লিষ্টখন তুমি মনত ৰাখবা মনত ৰাখাৰ পিছত আমি এটা কিমান ওলাব দিছে 289 ৰ বৈদিক গণিতত ওলাব দিছে না 289 ৰ 289 ওলা আমি ৰুটস কৰি দিম ৰুটস 289 তো আমি সোঁফাল বাওঁফাল চাম প্ৰথম আমি বাওঁফালৰ পৰা ষ্টাৰ্ট কৰিম বাওঁফালৰ প্ৰথম সংখ্যাটো কিমান আছে 2 আছে তো আমি বাওঁফালৰ কৰি দিম বাওঁফালৰ ইয়াতে চোৱা বৰ্গ সংখ্যা আছে নেকি নাই তো 1 আছে আৰু 4 আছে হয়নে নহয় মাজত 2টো নাই গতিকে আমি কি কৰিম 2টো নাই যেহেতু 2ত কৰি কম সংখ্যাটো আমি ল'ব পাৰো গতিকে 1 লৈছো 1 পাবৰ কাৰণে আমি কিমান কৰিম 1 স্কয়াৰ কৰিম তো 1 স্কয়াৰ কৰিলে প্ৰথম পইণ্টটো লিখিব পাৰা 2ৰ ওচৰৰ বৰ্গ সংখ্যা কাৰণ যেহেতু আমাৰ বৰ্গ সংখ্যাত 2টো নাই কোনো সংখ্যাতে পূৰণ কৰিলে আমি 2টো নাপাওঁ গতিকে আমি কি কৰিম 2ৰ ওচৰৰ বৰ্গ সংখ্যাটো ল'ম 2ৰ ওচৰৰ বৰ্গ সংখ্যাটো কিমান পালা 1 পাব লাগিলে আমি কি কৰিম 1 স্কয়াৰ গতিকে বাওঁফালৰ সংখ্যাটোৰ অংকটো কিমান হ'ব তাৰমানে এই যে অংকটো কৰোঁতে আমি যে লাষ্টত যে সংখ্যাটো পাম আমি নিশ্চয় জানিম যে সংখ্যাটোৰ বাওঁফালৰ অংকটো 1 হ'ব ইয়েছ চিয়ৰ আমি পালোৱে হয় না নহয় আমাক কি কৈছে বৰ্গমূল পাইছে তাৰমানে আমি এটা গম পালোঁ 1 হ'বয়ে হ'লনে নেক্সট দ্বিতীয় ষ্টেপটোত যাব লাগিব আমি সোঁফালৰ অংকটোত কিমান আছে 9 আছে তো 9 আমাৰ এইখনত চোৱা 9 ক'ত আছে ইয়াতে আছে 9 তো 9 হ'ব কাৰণে আৰু ইয়াতে চোৱা এতে 49 আছে গতিকে আমি এইটো 9 পাবৰ কাৰণে 3 3 জাত 9 পাম আৰু এইফালে 7 7 জাত 9 পাম গতিকে এটা অংকটো 3 নাতুবা 7 আমি নাজানো চিয়ৰ কৰি কোনটো হ'ব গতিকে আমি জানি ল'ম যে সোঁফালৰ অংকটোৰ 3 বা 7ৰ ভিতৰত এটা হ'বই তাৰমানে সেইটো হৈ গ'ল গতিকে আমি নেক্সট ষ্টেপটো লিখিম সোঁফালৰ 9 পাব হ'লে আমাৰ সোঁফালৰ অংকটো 3 বা 7ৰ ভিতৰত যিকোনো এটা হ'ব নেক্সট ষ্টেপত আহা গতিকে বৰ্গমূলটো কিমান হ'ব হয় 13 হ'ব লাগিল নহ'লে 17 হ'ব তাতেও আমি এটা চিয়ৰ নহয় না তাৰে কাৰণে আমি কি কৰিব লাগিব যদি আমি গম পালোঁ 13 নাইবা 17 হৈছে ইয়াৰ ভিতৰত আমি কোনটো নাজানো তো কি কৰিম 13 হয় নে 17 হ'বৰ কাৰণে পাৰা নাই মাজৰ সংখ্যাটো আমি ল'ম তো 13 17ৰ মাজৰ সংখ্যা কিমান আছে 15 গতিকে মাজৰ সংখ্যাটোক আমি স্কয়াৰ কৰিম 15 15 যা কৰিম 15 15 পূৰণ কৰিছোঁ 5 5 গুণ 25ৰ 5 হাতে গ'ল 2 5 গুণ 5 6 7 5 গুণ 5 1 গুণ 1 5 হাতে 5 12 2 হাতে গ'ল 1 1 1 2 হ'ল 225 পালোঁ গতিকে 15 স্কয়াৰ কৰোঁতে আমি 225 পাওঁ এতিয়া আমি চাওঁ 289 সংখ্যাটোত কৰি এইটো সৰু নে ডাঙৰ সৰু গতিকে আমি যেহেতু 289 কৰি 225টো সৰু গতিকে আমি কি গম পাম 13টো তো নিশ্চয় নহ'ব আমি 15 কৰোঁতে 225 পাইছোঁ 13 কৰিলেতো আৰু কম পাম গতিকে কি হ'ব আমাৰ চিয়ৰ 17 হ'ব